Good morning বন্ধু বান্ধৱীসকল পম্পিয়াছ ব্লগজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু মোৰ যে মুখত কিবা কিবি গুটি ওলাইছিলে ভাবিছিলো কিবা হৈছে কিবা স্কিনৰ প্ৰব্লেমে হৈছে নেকি কিন্তু স্কিনৰ প্ৰব্লেম মানে মোৰ আহে ওলাইছে মানে বসন্ত ওলাইছে তাৰ কাৰণে আজি মোৰ লগৰ এজনৰ ঘৰত যোৱাৰ কথা আছিলে নেযাও আগৰ পৰা হৈছিলে কিন্তু মই ইমান মানে গুৰুত্ব দিয়াছোন ভাবিছিলো কিবা স্কিনৰ প্ৰব্লেম এলাৰ্জি হৈছে নেকি ইমান টেবলেট খাইছো মলমো লগাইছো দুদিন ভাল পা আকৌ হয় আৰু যোৱাকালি যেতিয়া মই মানে মন্দিৰত যাব ওলাইছো তেতিয়া ভাল কৰি দেখা দিছে আৰু এতিয়া ইয়াতে নিমপাত আছে মই নিমপাত লৈ আহিলো গছৰ পৰা পাৰি লৈ আহিলো নিমপাত আৰু এই নিমপাতেৰে অলপ মই গা ধুম আৰু দুপাত মান মোৰ গাৰুত ৰাখি থৈ দিম আৰু এতিয়া গা মোৰ ধুই পেলাই এবাৰ মই মন্দিৰত গৈ আহিম কাৰণ মা কৈছে যে তাত গৈ পেলাই তো চাকি খোৰ জ্বলাই আহিবি কাৰণ মন্দিৰত যোৱাৰ সময়তে তো দেখা দিছে ভালকৈ তাৰ কাৰণে গৈ পেলাই মন্দিৰত চাকি খোৰ জ্বলাই আহিবি তো গা মোৰ ধুই পেলাই মই তালৈকে যাম বন্ধু বান্ধৱীসকল আপোনাক যোৱাকালিৰ ভিডিঅ'ত আমি কথা দিছিলো যে অগ্নিগড়ৰ ভিডিঅ' আপোনালোকক দেখাম তো বলকচোন প্ৰথমে আপোনালোকক দেখাই লওঁ অগ্নিগড়ৰ ভিডিঅ' আমি এতিয়া গৈ আছো কত যাম আমি অগ্নিগড় যাম দেখাই আছো আপোনালোকক এতিয়া গৈ আছো অগ্নিগড় আৰু মই খাই আছো আৰু এই খাই আছে লাড্ডু হতে ভোক লাগিছে বুনিয়া লাড্ডু ৰাস্তা খাই গৈ আছো এনে বুনিয়া লাড্ডু এয়া আমি আহি পালো অগ্নিগড় আৰু অগ্নিগড় চাব কাৰণে যদি সোমাই প্ৰথমে টিকট কাটিব লাগিব আৰু টিকটৰ দাম হ'ল 30 টকা আৰু আমি সকলোৱে টিকট কাটিলো আৰু এতিয়া আমি সোমাই আহিছো অগ্নিগড় চাবলে আৰু এয়া চাকচোন ইমান চিৰি আছে প্ৰভু বহুত ওখ দেই ভাগৰে লাগি গৈছে যাওঁতে আৰু এতিয়া গৈ আছো আৰু আপোনালোকে উপভোগ কৰকচোন অগ্নিগড়ৰ ভিডিঅ' অগ্নিগড়ৰ বিষয়ে আমি কিতাপত পাইছো আৰু মানুহৰ মুখেও বহুত শুনিছো কিন্তু তেজপুৰত মই বহুবাৰ আহিছো কিন্তু অগ্নিগড়হে চাবলৈ আহি পোৱা নাছিলো কিন্তু এবাৰ আহি গলো হে বন্ধুসকল আমি টিকট কাটিব গলো কিন্তু খুচুৰিয়া নাই নহয় 500 টকাৰ বোলে সিহঁতৰ খুচুৰিয়া নাই ইমান বেয়া ভাষা নকবি খুচুৰিয়া নাই আই খুচুৰিয়া বোলে দেখি খুচুৰিয়া বেং আছে বোলে বেং তো দেখি ক খুচুৰিয়া পইচা খুচুৰিয়া আই খুচুৰিয়া ডম্বৰু খুচুৰিয়া ডম্বৰু এটা ডম্বৰু এটা দিয়া মই ডম্বৰু কালি মতা ধমনি শুনবি হে দোকানত গেছো ও দাদা 10 টকা ডাঙৰ বিস্কুট তাই দোকানত ক'ব লাগে ডাঙৰ বিস্কুট এক পেকেট দিয়ক তা কৈছে যে 10 টকাৰ ডাঙৰ বিস্কুট এটা দিয়ক দোকানতে খাইছি ও বাপৰে ভাগৰ লাগি গ'ল আমি আজিও এটো দেছে পিন্ধি আহিছো দে গাইস কালিও পিন্ধিছিলো হৰি মন্দিৰত মহাভৈৰৱ মন্দিৰত কি কৰি আছে আজি পিন্ধিছো অগ্নিগড় নহয় আমি মহাভৈৰৱ মন্দিৰৰ পৰা আমি বাহিৰে আহিছো কিন্তু আজিৰ ভিডিঅ'ত এইটো ভিডিঅ' মই নেক্সট দিম আৰু এটা আজি দিম অগ্নিগড় হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড় এই গড়টো তেজপুৰৰ বানৰজাই নিৰ্মাণ কৰিছিল শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বানাহৰে সমগ্ৰ নগৰখনকে অগ্নিগড়ে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ কৰা আছে ৰবিয়া কৈ আছে ইমান ওখ চিৰি কিয় বনাব লাগে মই এটা বানৰজা থাকিলে বানৰজাক সুধিলো হয় যে ইমান ওখ চিৰি কিয় বনাব লাগে ইমান ওখ উঠি ভাগৰ লাগি গৈছে
ইমান ওপৰত গাইছ উঠি ভাগৰ লাগি গৈছে কি কৰিম আৰু পাছফালে ভিডিঅ' তাতে জপিয়াব লাগিব বন্ধু বান্ধৱীসকল বলকচোন আৰু এটা বস্তু আপোনালোকক দেখাওঁ এয়া চাওক এয়া হ'ল উষা আৰু চিত্ৰলেখাৰ প্ৰতিমূৰ্তি উষা আৰু চিত্ৰলেখা এতিয়া আমি চিৰিৰে গৈ আছোঁ ওপৰৰ ফালে আৰু ইয়াৰ ওপৰৰ পৰাই আমাৰ ব্ৰহ্মপুত্ৰ নদীখন সম্পূৰ্ণ দেখা পোৱা যায় আৰু চাওকচোন ইমান ধুনীয়া দৃশ্য এনেকুৱা লাগে যে ইয়াতেই থাকি যাওঁ আহি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট আহিছোঁ কি কি আছে নাজানো কিন্তু আমি আহোঁতে ভাবিছিলোঁ ইয়াতে মন্দিৰ আছে কিন্তু মন্দিৰ নাই দেখোঁ হয় নেকি হ'বও পাৰে কি কি বা ইমান নাজানো ইয়াৰে বিষয়ে আৰু ধুনীয়া পাৰ্ক আছে আৰু এতিয়া আমি তলত নামি গৈ আছোঁ আৰু ইয়াতে আহিলে আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ ফুল সঁচাকৈ এই দৃশ্য বৰ মনোমোহা অকল ওপৰৰ পৰা এতিয়া নামি আছোঁ যিমানখিনি উঠিছোঁ সিমানখিনি এতিয়া নামিব লাগিব তো এতিয়া গৈ আছোঁ আৰু অলপ ঘূৰি ফুৰি আমি যাব লাগিব ৰুমত এটা বাজিল আৰু সেইফালে কিবা আছে আমি চাব যাওঁ গৈ আহোঁ চাই ভাল লাগিলে ফুৰি আৰু গৰম লাগিলে গৰমৰ দিন আৰু গৰম লাগিব গৰমৰ দিন আহিলে এইটো ৰাস্তাটো ইমান মৰম লাগে তো গাইজ এতিয়া গৈ আছোঁ এয়া আমি মানে দূৰৰ পৰাই শিৱ ভোলানাথক দেখা যেন পালোঁ তো এইফালে আহি আছোঁ আমি চাবৰ কাৰণে কিনো আছে ন অঁ বহুত ধুনীয়া আৰু শিৱ বাবা বহি আছে ধুনীয়া মূৰ্তি এটা তো সেইখিনি আমি ভিডিঅ'ত দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ বলক চাওঁ আৰু এয়া চাওকচোন ইয়াতে লিখা আছে যে ইয়াৰ ভিতৰত নোসোমাব মানে ইয়াৰ ভিতৰত মানে সোমাই ফটো উঠিব মানা আছে ডাঙৰ শিলৰ হাকো দুপাৰে দুভৰি দি অগ্নিগড়ত উষাক মাতিলো ডালিমিয়ে পালে খাৰ ডালিমিয়ে পালে খাৰ এইবাৰ চাওক বেঙৰ ছাতাকেইটা চাওকচোন গাইছ বৰষুণ দিলে ইয়াতে জিৰাব ভাল
আৰু লগত এটা বেঙো আছে মস্ত ডাঙৰ বেং আছে ধুনীয়া ভেকুলী এইটো চেৰকেটি ভেকুলী এইটো গাইছ এইটো চেৰকেটি বেং এই গাই চকুটোৰ ভিতৰত চাওকচোন কি সোমাই দিছে অক্ষত মানুহ এইবিলাক দে উঠ শিলৰ হয় হেৰি পকাৰ মানে ভেকুলীৰ সখীয়াক ইয়াতে মানে কাপল দুথৰা মানে আছে মানে সিহঁতক আমি য'তে যাওঁ তাতে লগ পাওঁ সিহঁতে চাগে ইয়াতে চব দেখা লিলিমাই দেখা পাইছোঁ বেলেগ নহয় আৰু আজিকালি সেয়ে আৰু পাৰ্ক চিষ্টেম বনাই দিছে ন এইটো টিকেট কাটিব লাগিব 30 টকা ন কিমান 30 টকা তো 30 টকাৰ টিকেট কাটিব লাগিব টিকেট কাটি আহি ভিতৰত এইবিলাকে দেখা পাব আপোনালোকে বাৰু কথা নাই যাৰ যি হেৰি কৰি থাকক নিজৰ বস্তু নিজে যি চাব আহিছোঁ সেই চাই গ'লে হ'ল হয়নে নহয় আমি মনিকা আৰু মই চাৱা নাই লেখা কি আছে শিশু মানে 8 বছৰৰ তলখিনিত উঠিব পাৰি তাতে আমি তেতিয়া ঠিকছে উঠি আছো দোকানত তাৰপিছত কি আমাৰ লেংকা চাইছো আমাৰ ফালে কি হৈছে চাইছে মনিকা পাত কি চালা চাম্বত লেখা আছে 8 বছৰ আমাক সেইকাৰণে চাইছো আমি এতিয়া গমন কৰিম আমাৰ ৰুমলৈ অগ্নিগড় চোৱা হ'ল সঁচাকৈ বহুতেই ভাল লাগিল গৈ আছোঁ কেনেকুৱা লাগিল অগ্নিগড় চাই কালি বাৰিছোঁ এই মানে মাথা খাই দিয়ে বেছি কৰি ক'লে হয় যদি অগ্নিগড়ত আহি কেনেকুৱা লাগিল মই যে সদায় গালি খাওঁ মই অগ্নিগড়ত আহি কেনেকুৱা লাগিল কি ভাল লাগছে বেছি চাই আজি কৰবিয়ে বেলেগ বস্তু এটা দেখা পাইছে আৰু আমাৰ টমটমখন পুৰা খাই গৈছে মই মন্দিৰ বুলি ভাবিছিলোঁ আমি এতিয়া চবেই বহি আছোঁ পৰঠা খাবৰ কাৰণে 30 টকাৰ পৰঠা খাম আৰু ঘূৰি ইমান ভোক লাগিছে নহয় আহি পেলাই আমি সোমালোঁ হোটেলত তো এতিয়া আমি গোটেইকেইজনী পৰঠা খাই লওঁ আমি কিন্তু মানে ডাঙৰ হোটেল এখনত আহিছোঁ দামীত আহিছোঁ হাইফাত আহিছোঁ কিন্তু 30 টকা পানী যোগ এটা দিয়কচোন Beauty Batara, oh my darling, you send me latara. আৰু এয়া কৰবিয়ে দেখাই আছে তাই উঠা ফটো জনাবচোন কেনেকুৱা হৈছে আহি গ'ল আমাৰ পৰঠা এতিয়া আমি পৰঠা খাই লৈ আমি যাম ৰুমলৈ আৰু কৰবি পুনৰ যাওঁ আমাৰ মহাভৈৰৱ মন্দিৰলৈ চাকি গছি মা ভগৱতীৰ নামত জ্বলাই থৈ আহোঁ আজিও আহিলোঁ আৰু এনেও আমি কৰবি কৈ আছিল কালিও পাৰিলে আহিম বুলি আৰু তাৰ কাৰণে ভগৱানে আৰু আজিও লৈয়ে আহিলে তো আৰু আজি বহুত মানুহ আহিছে কালি ইমান মানুহ নাছিল দুদিন আহিলোঁ আৰু যদি কালি পাৰোঁ জাৰ্ণিত আহোঁতে এবাৰ আহি পেলাই সেয়া কৰি যাম 3বাৰ হ'ব ন 3বাৰ হ'ব আমি পুনৰবাৰ ঘূৰি আহিলোঁ মহাভৈৰৱ মন্দিৰৰ ভিডিঅ'লৈ আৰু আপোনালোকক প্ৰথমতে জনাইছোঁ যে কি কাৰণত আহিবলগীয়া হ'ল আকৌ মন্দিৰলৈ তো চাওকচোন ভিডিঅ'টো
আৰু বন্ধু বান্ধৱীসকল এতিয়া জ্বলাই আছোঁ মা ভগৱতীৰ নামত এগছি চাকি। বন্ধুসকল মই ভাইটিকো ফোন কৰিলোঁ আৰু ভিডিঅ' কলিং কৰিলোঁ। ভিডিঅ' কল কৰি পেলাই মন্দিৰ দেখালোঁ। মাকো দেখাব ওলাইছিলোঁ, মা জানো খুৰীমাহঁতৰ ঘৰত আছে বোলে, তাৰ কাৰণে মা চাব নোৱাৰিলে। তো মোৰ ভাইটি আৰু ভাগিনকে দেখালোঁ ভিডিঅ' কলিঙতে, যিহেতু অহাৰ ইমান সুবিধাও নাই, তাৰ কাৰণে ভিডিঅ' কলিং কৰিয়ে দেখাইছোঁ। আৰু এতিয়া আহি আছোঁ, যোৱাকালি আমি য'ত এয়া ভোলা মন্দিৰ বুলি যে কয় তাতে আহিছোঁ যিতলত সেৱা কৰি যায়। এবাৰ সেৱা কৰি পেলাই ধূপ জ্বলাই থৈ ৰুমত যাম। আৰু ইয়াতে আহিছোঁ যিথলত গোটেই পাক ঘূৰিলোঁ আৰু সকলোতে এবাৰ এবাৰ সেৱা কৰি গ'লোঁ। আৰু এতিয়া আমি যাম ৰুমলৈ। কৰবিয়ে ঘৰত ভিডিঅ' কলিং কৰি দেখাই আছে। আমি ভিডিঅ' কলিং কৰি দেখাইছিলোঁ, এবাৰ কৰবিয়ে ভিডিঅ' কলিং কৰি দেখাই আছে ঘৰত। দেখাই দি আগ্ৰহ কৰি দেখাই দি ঘৰত উঠব না নাই দেখা নাপায়, হেৰি কৰি